বান্ধৱী সকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল চিপাজাৰ বয় এঞ্জেলসি মামা অন্যটি ব্লগলে আৰু ৰাতিপুৱা 10 বাজিছে গুড মৰ্নিং আৰু এয়া ৰাস্তাত ৰখি আছো এতিয়া চিপাজাৰ যাবলৈ ওলাইছো আমাৰ অকমান বজাৰ আছে আমাৰ বাবাৰ জন্মদিন কাইলৈকে সেইবাবে অলপমান বজাৰো কৰিম আৰু মোমাইকহঁতৰ ঘৰতো মাতিবলৈ যাবলৈ ওলাইছো আৰু আপোনালোক সকলোৱে আমাৰ বাবাটোক শুভেচ্ছা দিব জন্মদিনৰ আৰু যাতে সি ভাল মানুহ হয় তাৰ আপোনালোকে আশীৰ্বাদ কৰিব আৰু মানে আজি এনেকৈ যাব ওলাইছোঁ আমাৰ এখেত নাই স্কুল গৈছে তো সেইবাবে আমি লাইন গাড়ীতে যাব লাগিব আৰু আপোনালোক সকলোৱে ভালে কুশলে থাকক চাই থাকক মোৰ ব্লগটো ঠিক আছে আহক তেতিয়াহ'লে মই ব্লগটো আৰম্ভ কৰোঁ ধন্যবাদ মোমাইকহঁতৰ ঘৰত থৈ বজাৰ কৰিবলৈ আহি গ'লোঁ বজাৰ কৰিব গৈছিলোঁ চিপাজাৰ মটৰ ষ্টেচনলৈকে আৰু সেইদিনাখন শুক্ৰবাৰ আছিলে সেইবাবে আমাৰ বজাৰখিনি কৰিবলৈ সহজ হৈ গ'ল আৰু ইয়াত চাওকচোন সকলোবোৰ ব্যস্ত নিজৰ নিজৰ জীৱনক লৈ নিজৰ নিজৰ কাম কাজক লৈ আৰু ধুনু মোমাইকহঁতৰ ঘৰত আছিলে কাৰণে সিহঁতৰ কাৰণে ম'ম' লৈ আহিলোঁ লগতে ময়ো এটা টেষ্ট কৰি চালোঁ আৰু এইখন মানে যদি চাওকচোন বিহু সাজত যে ইমান ধুনীয়া লগা হৈছে বিহু আহি পালে বিহুৰ কৰ্মশালাবোৰ আৰম্ভ হৈছে গতিকে তাইও শিকিব যাব ওলাইছে আৰু আমাৰ ধুনু যে ইমান শাস্তি কৰি থাকে তাই তাৰপিছতে গ'লোঁ প্ৰৰক্ষা নাৰ্চাৰীলৈকে জন্মদিনত গছপুলি ৰুম বুলি ভাবিছোঁ সেইবাবে গছপুলি আনিব গ'লোঁ আৰু এয়া চাওকচোন খুৰীয়ে দোচা বনাইছে প্ৰথমবাৰৰ কাৰণে দোচা খাবলৈ পালোঁ ইমান ধুনীয়া হৈছিলে সঁচাকৈ তাৰপিছত সেয়া আকৌ কণী ভুজিয়া আৰু চাহ খাবলৈ পালোঁ ঘৰত গৈ এয়া ৰাতি 12 বজাত ধনুৱে একদম গভীৰ টোপনি আৰু তাক মই ইউজ কৰিম বুলি ৰখি আছিলোঁ কিন্তু সি নুঠিলে সেয়া তাৰ কাৰণে মই এটা কেক বনাইছিলোঁ বিস্কুটেৰে আৰু সি নুঠিলে সেইবাবে বহুত জোৰো নকৰিলোঁ কাৰণ সৰু বাচ্চাটো শুই থাকিলে তাৰপিছত এয়া ৰাতিপুৱাই কেকটো ৰেডি কৰি ল'লোঁ কাৰণ দাদাই ঘৰত স্কুল যাব কাৰ লগতনো সি কেক কাটিব সেইকাৰণে সিহঁত থাকোঁতে কেকটো কটাই ল'লোঁ আৰু জন্মদিনৰ প্ৰথম কেক কাটিলে মাকে বনাই দিয়া তাৰপিছত গছপুলি অনা বুলি যে কৈছিলোঁ গছপুলিটো ৰুই দিলেহি আচলতে আমি আপেল বগৰীৰ পুলি আনিছিলোঁ আৰু জন্মদিনত ফল লগা গছ ৰুব লাগে বুলি গম পালোঁ সেইবাবে আপেল বগৰী পুলিকে আনি এবাৰ ৰুৱালোঁ দেউতাকৰ লগত সি ইমান ধুনীয়াকৈ যে গছপুলিকেইটা ৰুলে তাৰপিছত আহি গ'ল তাৰ মৰমৰ মিমি আৰু সৰু আইতা আৰু মামা আৰু সিহঁতে তাৰ মন পচন্দৰ বস্তুবোৰ আনিলে সেইবাবে সি যে আনন্দত ইমান চিঞৰি আছে নহয় বহুত ফূৰ্তি লাগিছিলে তাৰ সেইখিনি সময়ত কাৰণ তাৰ একদম প্ৰিয় বস্তুবোৰ পাই গৈছে তাৰপিছত ইফালে আকৌ আমাৰ খানাও আধা আধি ৰেডি হৈ গৈছিলে এয়া ভোগ বনাইছিলোঁ ইফালে আকৌ সৰু আলু ভাজি আকৌ এয়া মাছ ভাজি থৈছোঁ বেহাৰেৰে বনাম আৰু ইফালে চালাড ৰেডি হৈ আছে বাৰু তাৰপিছত আহি গ'ল আমাৰ চাহৰ যোগাৰখিনিও আৰু ভাত পানী হৈ যোৱাৰ পিছত এয়া বাৰ্থডে বয়ে ভাত খাই আছে সিহঁতৰ দাদাহঁতৰ লগত আৰু সকলোবোৰ নিজৰ নিজৰ কামত লৈ ব্যস্ত চাওকচোন বাৰু ইফালে আকৌ দাদাহঁতে বেলুনবোৰ ৰেডি কৰি আছে আৰু সিহঁতে বোলে অকণমান ডেক'ৰেশ্যন কৰিব আৰু এনেকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰ থাকিলে ঘৰখন বৰ ভাল লাগে নহয়নে বাৰু তাৰপিছত এয়া আবেলি নামৰ দলটো আহিলে নাম ধৰিছিলোঁ বাবাৰ জন্মদিনত আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ সিহঁতে সজালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ ডাঙৰ মানুহ আৰু সৰু মানুহ তাৰপিছতে আকৌ এইফালে আহি গ'ল কেক কটাৰ পৰ্বটো তাৰ মাজতে কেকটো কটালোঁ এইবোৰ নাছিলে নহয়নে বাৰু সঁচাকৈ আপোনালোকে বাৰু মিছ কৰে নেকি এইবিলাক আছিলে কিন্তু খুব কম আছিলে এতিয়াতো এইবিলাক একদম চলিয়ে থাকে যিকোনো অকেজনত নিদিলেও ভাল নালাগে গতিকে দিয়ে দিওঁ আৰু আমিও
এয়া কেকটো ধুনীয়াকৈ কাটিলে, কিন্তু মই একদম মাজতে কেকটো কাটি দিছোঁ কাৰণ চাহৰ লগতো দিব লাগিব সকলোকে খোৱাই, কিন্তু মই নোৱাৰিলোঁ কেক কাটিবৰ কাৰণে। খুৰীয়ে এইখিনি হেল্প কৰি দিলে বাৰু। তাৰপিছত এয়া আমি প্লেট ৰেডি কৰি ল'লোঁ, আৰু গুড্ডুজনীয়ে যে ইমান হেল্প কৰি দিছিলে সেইবাবে আইতা আৰু গুড্ডু মিমি বহুত বহুত ধন্যবাদ। আৰু ইয়াৰ নামো আমাৰ শেষ হৈ গ'ল, প্ৰসাদ বনাই দিলোঁ। আৰু এইজনী আমাৰ লাষ্ট গেষ্ট বাৰ্থডে, তাইৰ বিহু কৰ্মশালা আছিলে, সেইবাবে অলপ দেৰি হৈ গ'ল। আৰু মোৰ ভিডিঅ'টো আজিলৈকে ইমানতে শেষ কৰিলোঁ। ভালে কুশলে থকা আপোনালোক সকলোৱে ধন্যবাদ।